নমস্কাৰ আপোনালোক সকলোকে ই নিউজ এনিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আৰু এটা ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে তেওঁ উল্লেখ কৰিছে অৰুণোদয় আঁচনিৰ কথা আৰু কাইলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ আৰু যিসকল হিতাধিকাৰী আছে তেওঁলোকে অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনিৰ সেই ধন আমি জনাইছো আপোনালোকক এই খবৰটো এই মুহূৰ্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰা শুনিবলৈ পোৱা গ'ল কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বিটিএডিক বাদ দি 29খন জিলাত প্ৰযোজ্য হ'ব এই আঁচনি ইতিমধ্যে 18,20,000 লোকৰ একাউণ্টলৈ 1 টকাকৈ প্ৰেৰণ কৰিছে চৰকাৰৰ তৰফৰ পৰা আৰু তাৰ ভিতৰতে বহু একাউণ্ট সক্ৰিয় হৈ থকা নাই আৰু সক্ৰিয় হৈ নথকা সেই একাউণ্টসমূহ অতি শীঘ্ৰেই সক্ৰিয় কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু হিতাধিকাৰীসকলে এই আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহে 830 টকাকৈ লাভ কৰিব একাউণ্টত আৰু প্ৰত্যেক মাহতে 180 কোটি টকা খৰচ কৰিব চৰকাৰী পুঁজিৰ পৰা এই কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তেওঁ আৰু এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে এই আঁচনিখনে হ'ল আটাইতকৈ ডাঙৰ আঁচনি ৰাজ্য চৰকাৰে লোৱা আৰু এই আঁচনিখনৰ জৰিয়তে যিসকল আৰ্থিকভাৱে দুৰ্বল লোক আছে তেওঁলোক লাভান্বিত হ'ব তেওঁলোকৰ একাউণ্টত প্ৰত্যেক মাহে 830 টকাকৈ সোমাব আৰু যিসমূহ লোকে নিজৰ একাউণ্ট নম্বৰ ইতিমধ্যে প্ৰেৰণ কৰিছে তেওঁলোকৰ ভিতৰত 18,20,000 লোকৰ একাউণ্টত 1 টকাকৈ ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু সেই 1 টকা দি তেওঁলোকে চাইছে যে সক্ৰিয় হৈ আছে নে নাই আৰু যিসমূহ একাউণ্ট সক্ৰিয় হৈ থকা নাই সেই একাউণ্টসমূহ সক্ৰিয় কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে অসমৰ 29খনকৈ জিলাত এই নতুন আঁচনি প্ৰযোজ্য হ'ব আৰু কি কথা তেওঁ উল্লেখ কৰিছে তেওঁৰ মন্তব্য আছে আমি আপোনালোকক এই মুহূৰ্তত মন্তব্য শুনাইছো আজি আমি যিখন প্ৰেছ কনফাৰেন্সৰ মূল উদ্দেশ্য সেইটো হ'ল যে ফাইনেলি উই হেভ কাম টু দ্য ষ্টেজ য'ত নেকি অহাকালি আমি অৰুণোদয় আঁচনিখন আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিবলৈ সক্ষম হ'ম খুব এটা ডিটেইল প্ৰচেছৰ পিছত বিটিএডি এৰিয়াক বাদ দি আমাৰ 29 ডিস্ট্ৰিক্টত এই আঁচনিখনৰ ইমপ্লিমেন্টেশনৰ কাম আৰম্ভ হ'ব অৰ্থাৎ 29খন জিলাৰ বেনিফিচিয়াৰীয়ে অহা কালিৰ পৰা এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে আমি ইট উইল বি দ্য হাইয়েষ্ট ডিবিটি ট্ৰান্সফাৰ অৰ্থাৎ এই গোটেই কথাবিলাকৰ যদি বেকগ্ৰাউণ্ড চাই যে 2014ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ অহাৰ পিছত বেংকত বা ফাইনেন্সিয়েল ইনক্লুশনত এটা ৰিভলিউচন হৈছিল অৰ্থাৎ সকলোৱে জনধন যোজনাৰ একাউণ্ট খুলিলে আৰু বিভিন্ন ধৰণৰ বেংক একাউণ্ট আৰু ফাইনেন্সিয়েল ইনক্লুশন অসমত এটা ডাঙৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল যেতিয়া বেংক একাউণ্ট খুলিলে তেতিয়া গভৰ্ণমেণ্টৰ ওচৰত এটা সুবিধা আহিলে যে মধ্যভোগী মই নিগেটিভ সেন্সত কোৱা নাই মই পজিটিভ সেন্স যে চৰকাৰে কিবা এটা উপকাৰ বা কিবা এটা আঁচনি ৰাইজক দিব খোজে বাট ৰাইজক দিবৰ কাৰণে সদায় আমি কাৰোবাৰ থ্ৰু দি যাব লাগিছিল আইদাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন or department or NGO or individual karobar through di ami jabo lagisil so there was a leakage on the process so ei process to aru beshi transparent ba sosho nika koribor karone DBT concept eta arambho hoisil je why not transfer the amount to the bank account of the beneficiary directly অসমত জননী সুৰক্ষা যোজনাই কক স্কলাৰশ্বিপে কক বিভিন্ন ধৰণৰ আঁচনি আমি ডিবিটি মোডত কৰি আছিলো ইন এ স্মল মেনাৰ
and staggered manner korobad hetu konuba jilat konuba blockot like that tar pisot অলপ ইউনিভার্সালাইজেশন হল যেতিয়া বৃদ্ধ পেনশন বিলাক আমি ডিবিটি কৰা আৰম্ভ কৰিলো বিধবা পেনশন বিলাক ডিবিটি কৰা আৰম্ভ কৰিলো সো লাহে লাহে এই ডিবিটিৰ প্লেটফৰ্মখন তনকিয়াল হৈ গৈ থাকিল জনধন যোজনা আৰু ডিবিটি এই দুইটা প্লেটফৰ্মৰ এটা সুন্দৰ ব্যৱহাৰৰ জৰিয়তে আমি অৰুণোদয় আঁচনিখনৰ সিদ্ধান্ত লৈছিলো যে আমি অৰুণোদয় আঁচনি কৰিম আৰু 22 লাখ পৰিয়াললৈকে আমি মাহত 830 টকা ডাইৰেক্টলি ট্ৰান্সফাৰ কৰিম বাজেটত আমি কৈছিলো যে 430 টকা তেওঁলোকৰ হেলথ ঔষধ পাতি কিনিবৰ কাৰণে আমি এটা ভাগ কৰি দিছিলো যে এই 830 টকা কেনেকৈ ব্যৱহৃত হ'ব 400 টকা মেডিসিনৰ কাৰণে চাউল চৰকাৰে বিনামূলীয়াকৈ দিয়ে চাউলৰ চিন্তা নাই নেক্সট আমি কৈছিলো যে 200 টকা 4 কেজি ডালিৰ কাৰণে বিনামূলীয়া চাউল হল 200 টকা আমি দিলো যে তোমালোকে 5 কেজি ফ্যামিলিটো ডালি কিনিবা এটা কষ্ট অফ 50% ঠিক তেনেকৈ আমি কলো যে তোমালোকে চেনি কিনিবা এটা কষ্ট of 50% 5 কেজি 80 টকা শেষত যি 150 টকা বাছি গল সেই 150 টকা দি আমি ফ্ৰুটস বা আন তেওঁলোকক কিনিবৰ কাৰণে পৰামৰ্শ দিলো সো টোটাল আমাৰ আহি গল 830 rupees এতিয়া আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ লগত আমি এটা বহুত ডাঙৰ এক্সাৰসাইজ কৰাৰ পিছত লাষ্ট 2 মাহ আঢ়ৈ মাহ ধৰি 18.20 lakhs beneficiary আমি finally select কৰিব পাৰিলো 18,20,000 কিয় ইয়াত BTAD beneficiary খিনি আমি এতিয়ালৈকে select কৰা নাই because of the model code of conduct এই 18,20,000 beneficiary accountত যোৱা 7 দিনত আমি এনি ট্ৰান্সফাৰ অৰ্থাৎ এটকা টকা আমি ট্ৰান্সফাৰ কৰি চাইছিলো তেতিয়া আমি দেখিলো যে 17.6 lakhs একাউন্ট কাম কৰি আছে এক্টিভ যেটা এটকাটো তাত গৈ সোমাইছে সো পইণ্ট বেসিক্যালি 3.5% বেনিফিশিয়ারি যেটো আমি 18 লাখ 20 পৰা 16 লাখ 60 যদি বাদ দিয়ে 60,000 বেনিফিশিয়ারি একাউন্ট কিবা প্রবলেম আছে আমি তাক রিভ্যালিডেট কৰিবৰ কাৰণে আমি পঠিয়াই দিছো অলরেডি এসএমএস যুগে এই 18 লাখ মানুহৰ এসএমএস লৈকে মেসেজ গল যে আপুনি অৰুণোদয় বেনিফিশিয়ারিৰ বাবে নিৰ্বাচিত হৈছে অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা এই অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰিব অহাকালি আমি যেটো পুঁজি দিম বেসিক্যালি তো আমি নৱেম্বৰ মাহৰ পুঁজি দিম তানে দে আৰ এন্টাইটলমেন্ট অফ দা মান্থ অফ নৱেম্বৰ গটিকে ডিসেম্বৰতে তেওঁলোকে দুবাৰ পইচা পাব 1 তাৰিখে 830 টকা পাব কিন্তু ডিসেম্বৰত যেটো পাব লগা পইচা সেইটো আমি সদায় মাহৰ শেষত দিম সেই হিচাপৰ পৰা তেওঁলোকে 26 তাৰিখে আৰু এটা পইচা পাব তাৰ পিছত প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাটো পাই গৈ থাকিব এই পইচাটো যদিও মই কৈছো 1 তাৰিখে পাব একেদিনাই ইমান টকা বেংকে ট্ৰান্সফাৰ কৰিব নোৱাৰে সব 5 দিনৰ ভিতৰত পাব 1 তাৰিখৰ পৰা 6 তাৰিখ প্ৰত্যেক দিনাই 3 লাখৰ বেটছত গৈ থাকিব 1 পৰা 6 তাৰিখৰ ভিতৰত একাউণ্টত পুঁজিটো জমা হ'ব ঠিক তেনেকে 26 পৰা 31 তাৰিখৰ ভিতৰত জমা হ'ব ডিসেম্বৰত জানুৱাৰীটো 26 পৰা 31 ফেব্ৰুৱাৰী 22 পৰা 28 আৰু মাৰ্চত 26 পৰা 31 ডিসেম্বৰত দুটা ইনষ্টলমেন্ট পাব নৱেম্বৰৰ ইনষ্টলমেন্টটো ডিসেম্বৰত পাব
এটা অৰুণোদয় কল চেণ্টাৰ থাকিব যিসকলৰ বেংক একাউণ্টত এই পুঁজিটো জমা নহ'ব কিবা কাৰণত তেওঁলোকে ফোন কৰি সেই কল চেণ্টাৰত জনাব পাৰিব প্ৰথম পুঁজিটো পোৱাৰ পিছত এখন চিঠি লৈ আমাৰ ডিসি কাৰ্যালয়ৰ পৰা সকলো মানুহৰ ঘৰলৈকে এবাৰ আমি যাম টু পাৰ্সনেলি ভেৰিফাই যে পুঁজিটো আপোনালোকে পালে নে নাই বহুতৰ কি হ'ব একাউণ্টত টকাটো পৰি থাকিব বেংকত যোৱা যেহেতু বহুত মানুহৰ আদত নাই বহুত কম টকা আছে বেংকত বছৰত হয়তো এবাৰ যায় এবাৰ আমি ফিজিক্যালি তেওঁলোকক এলাৰ্ট কৰিম যে আপোনালোকৰ একাউণ্টত পুঁজিটো জমা হৈছে নে এবাৰ চাই দিয়ক আৰু এবাৰ যদি গম পায় তেতিয়ালে ভৱিষ্যতে আৰু মানুহখিনি বেংকত অহা যোৱাটা সদায় কৰি থাকিব সো পাৰ মান্থত আমাক কিমান টকা লাগিব পাৰ মান্থ around 180 crores. So 180 crores as of now আমাৰ এনে 200 কোটি লাগে বিটিএডি বেনিফিচিয়াৰি খিনি যোগ নোহোৱাৰ কাৰণে 180 crores rupees আমি পাৰ মান্থত এই 22 লাখ পৰিয়াল আজিৰ দিনত যেটো 18 লাখ 20 পিছত 22 লাখ হ'ব 22 লাখ পৰিয়াললৈকে আমাৰ এই পুঁজিটো ট্ৰান্সফাৰ হ'ব আৰু 200 কোটি টকা আমাৰ প্ৰতি মাহত লাগিব সো ৰাজ্য চৰকাৰৰ বাৰ্ষিক বাজেটৰ পৰা 2400 কোটি টকা প্ৰতি বছৰে এই আঁচনিৰ বাবে ব্যয় কৰা হ'ব আৰু সেই দৃষ্টিকোণৰ পৰা স্বাধীনোত্তৰ অসমত এইটো আটাইতকৈ ষ্টেট গভৰ্ণমেণ্টে লোৱা ডাঙৰ স্কিম ইয়াৰ আগতে আমি ইমান ডাঙৰ স্কিম কেতিয়াও লোৱা আমাৰ আমি লোৱাও নাছিলো বা ইমান ডাঙৰ স্কিম আমাৰ কৰাৰ অভ্যাসও নাছিলে so from every angle this tomorrow is a big day for the government of Assam যে আমাৰ মেচিনাৰীটো আঢ়ৈ মাহত এই গোটেই অৰুণোদয় আঁচনিখন খুব ধুনীয়া কৰি আমি বেনিফিচিয়াৰি সিলেক্ট কৰিলো বহুত বেছি গণ্ডগোলো হোৱা নাই Finance Department at a robust computer platform বনাইছে অৰুণোদয় যাৰ জৰিয়তে আমি মানুহখিনিক প্ৰতি মাহত আমি পুঁজিটো দি থাকিব পাৰিম আৰু ডেট এণ্ড টাইম ফিক্স যে এইটো ডেটতে আপোনালোকে টকাটো পাব যেনেকৈ দৰমহা সময়ত গৈ পায় এই পুঁজিটো সময়ত গৈ পাব পৰৱৰ্তী সময়ত আমি ভাবো যে আৰু 8 লাখ বেনিফিচিয়াৰি যদি আমি ইনক্লুড কৰিব পাৰো along with our financial situation তেতিয়ালে মোষ্টলি নিম্ন মধ্যবিত্ত আৰু দুখীয়া প্ৰতিটো পৰিয়ালে আঁচনিৰ ভিতৰত ইনক্লুড আহি যাব কিন্তু আজি আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি 30 লাখলৈকে যাব পৰা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত ডেফিনেটলি গভৰ্ণমেণ্টৰ এইটো টাৰ্গেট থাকিব টু ৰিচ 30 লাখ বেনিফিচিয়াৰি আজি we are starting with 18.20 BTAD election হৈ যোৱা লগে লগে 22 হ'বগৈ this is what we have planned as of now গতিকে আপোনালোকক হেণ্ডআউট এটা আমি দিছো আৰু মই আগতে কোৱাৰ দৰে যে ষ্টেট গভৰ্ণমেণ্টে ইমান ডাঙৰ স্কিম আগতে কেতিয়াও লোৱা নাই কৰা নাই এইটো প্ৰথম হ'ব ইয়াত এটা প্ৰত্যেক বছৰত এটা মাহত অৰুণোদয় মাহ হিচাপে আমি পালন কৰিম য'ত মানুহে এক্সিট ৰুট পাব অৰ্থাৎ অৰুণোদয় লগু প্ৰত্যেক ঘৰত আমি লগাম কিছুমানৰ ঘৰত চাকৰি হৈ গ'ল কিছুমানে এখন ট্ৰেক্টৰ কিনি ল'লে সো আমি এক্সিট ৰুটটো মানুহখিনিক দিম যে মই অৰুণোদয়ৰ পৰা এতিয়া ওলাই আহিব খোজো এইটো নহয় যে একেবাৰে মানুহে সদায় অৰুণোদয় পাই থাকিব বছৰৰ এটা মাহত অৰুণোদয় সাৰ্ভে হ'ব আৰু দেউ যেটা এক্সিট ৰুট তেওঁলোকে ওলাই আহিব পাৰিব আৰু কোনো সৰকাৰী চাকৰিয়াল থকা ফ্যামিলি বা সৰকাৰী চাকৰিয়ালে যদি অৰুণোদয় আঁচনি লয় হিমান টকাতে দৰমহাৰ পৰা কাটি লোৱা হ'ব সেইকাৰণে কোনোবা যদি আমাৰ যেতিয়া কল চেণ্টাৰ হৈ যাব অৰুণোদয় আঁচনিত যদি সৰকাৰী কৰ্মচাৰীয়ে বেনিফিচিয়াৰি হিচাপে সোমাইছে বা ফ্যামিলি সোমাইছে হেতু আমাক ইনফৰ্ম কৰিব পাৰিব কাৰণ দুবাৰ দৰমহা দিয়াটো নিয়ম নহয় গভৰ্ণমেণ্টত উই ক্যানট পে স্যালাৰি টু টাইমছ যে এবাৰ অৰুণোদয় জৰিয়তে দিলো এবাৰ নিজৰ পে বিলত দিলো
গতিকে সেই এটা দৃষ্টিভংগী থাকিব গতিকে এইটো নহয় যে আজি কৰবাত যদি কোনোবা বেনিফিচিয়াৰী পাব নলগা বেনিফিচিয়াৰী পাইছে ইয়াত চিন্তা কৰিবলগীয়া একো নাই কাৰণ তেওঁলোকক উলিয়াই দিয়া বা নিজে ওলাই যোৱা দুইটা ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে পেনশনেও নাপাব নোপোৱা লিষ্টখন আছে পেনশন যাৰ ঘৰত গাড়ী আছে ফ্ৰিজ আছে ট্ৰেক্টৰ আছে that list is আপোনালোকৰ হেণ্ড আউটত আমি দি দিছো eligible and ineligible. চাকৰিয়াল থকা ঘৰ বুলি ক'লে হিজ ক্লোজেষ্ট ফেমিলি বুজাব খুৰাকৰ ঘৰৰ কথা নাই বৰদেউতাকৰ ঘৰ কথা নাই ভাইয়েক যদি বেলেগ হৈ বিয়া বাৰু হৈ আছে বেলেগ কথা ডিপেণ্ডেণ্ট ফেমিলিটোৱে নাপায় পাব সেইটোৰ লগত কোনো কথা নাই অলৰেডি বেনিফিচিয়াৰী চিলেকশ্যন হৈ গ'ল এই প্ৰক্ৰিয়াটোৰ পৰা আমি পাৰ হৈ আহিলো এতিয়া নহয় এইটো লগোৱাৰ এটা আমি এজেঞ্চি ঠিক কৰিব লাগিব টেণ্ডাৰ কৰিব লাগিব ইট উইল টেক সাম টাইম বাট দিছ ইজ এ পাৰ্ট অফ দ্য স্কিম যে প্ৰত্যেক অৰুণোদয় পৰিয়াল বুলি আমি এটা কনচেপ্ট কৰিছো যে এই মানুহখিনি দে আৰ মেম্বাৰ অফ অৰুণোদয় পৰিয়াল গতিকে সকলোৰে ঘৰত লাগিব এটা লগো য'ত লিখা থাকিব অৰুণোদয় পৰিয়াল সো এই লগোটো আমি সকলোৰে ঘৰত লগাম যাতে ভৱিষ্যতে আমি কিবা আঁচনি আহিলে যে অৰুণোদয় বেনিফিচিয়াৰীক দিয়া হ'ব আৰু চিলেকশ্যনৰ কথা নাই ইট ইজ ৰেডিমেড চিলেক্টেড পিপল এই বস্তুটো নহ'লে সদায় চিলেকশ্যন কৰোঁতে বহুত সময় গৈ থাকে গতিকে এইটো এটা যাতে অনগোয়িং প্ৰচেছ হয় ফেমিলিজ আৰ নন ফেমিলিজ আৰ চিলেক্টেড আৰু 8 লাখ যদি আমি কিবা কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেক ঘৰ মানুহে ইনক্লুড হৈ যাব দুখীয়া মানুহ নেক্সট ইয়াৰ বাজেটত আমি চাব লাগিব আজি আমি যিখন প্ৰেছ কনফাৰেন্সৰ